শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসম চৰকাৰৰ জ্যেষ্ঠ ডক্টৰ প্ৰমোদজন কুমাৰ ভট্টাচাৰ্য। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া। এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নলবাৰী জিলা আয়ুক্ত তথা নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা নিবেদন দাস পাটৰিয়া। এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জিএমপিৰ অধ্যক্ষ নাৰায়ণ ডেকা। এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নলবাৰী জিলা বিজেপি পোৱা নাই এতিয়ালৈকে চাই আছে চাই আছে আমি চাই আছো মই দিছোঁৱে অলৰেডি এছ পি দিছোঁ ঠিক আছে কৰি আছে
নাগাৰা নামৰ সূৰ্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামচৰণ ভৰালী ডাঙৰীয়াৰ বিয়োগে আমাক সকলোকে ম্ৰিয়মান কৰিছে। যোৱা পৰহি মাজৰাতি ৰামচৰণ ভৰালী ডাঙৰীয়াৰ দেহাৱসান হোৱা বুলি শুনাৰ লগে লগে সঁচাকৈ আমি অত্যন্ত দুখিত হৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত তেখেতে ৰামচৰণ ভৰালী ডাঙৰীয়াৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সমাপন কৰাৰ কথা কৈছিলে আৰু আজি খন্তেক সময় আগতে ৰাজ্যিক মৰ্যাদাৰে তেখেতক সন্মান জনোৱা হ'ল আৰু ময়ো অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ব্যক্তিগতভাৱে তেখেত মোৰ অত্যন্ত ঘনিষ্ঠ আছিল। এই অঞ্চলৰ লগত মোৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক, পৰিয়ালটোৰ লগত অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক। আজি কেইদিনমান আগতো তেখেতক মই নলবাৰী ৰাস মহোৎসৱৰ থলীত লগ পাইছিলোঁ আৰু অত্যন্ত সুস্থ সবলভাৱে কথা পতাৰ পিছত হঠাৎ ৰাতিটোৰ ভিতৰতে তেখেত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সঁচাকৈ এইটো এটা মৰ্মান্তিক ঘটনা। ৰামচৰণ ভৰালী এনেকুৱা এজন ব্যক্তি যিয়ে গোটেই নাগাৰা নামৰ সংস্কৃতিটোক ধৰি ৰাখিছিল, এজন অভিভাৱক হিচাপে ধৰি ৰাখিছিল। নাগাৰা নামৰ নতুন প্ৰজন্মক অজস্ৰ লোকক প্ৰশিক্ষণ দি এই কলাটোৰ বিষয়ে, এই সংস্কৃতিটোৰ বিষয়ে আগ্ৰহান্বিত কৰিছিল। তেখেতৰ শিষ্যসকল ইয়াত আজি আহি উপস্থিত হৈছেহি। গোটেই নাগাৰা নামৰ সংস্কৃতিটোক অসমত বিয়পাই লৈ যোৱা, অসমৰ বাহিৰত লৈ যোৱা এই গোটেই কামখিনি তেখেতে অত্যন্ত দায়িত্ব সহকাৰে কৰিছিল আৰু এই সংস্কৃতিটোত সকলো দিশ তেওঁ সুৰক্ষিত কৰি ৰাখি সুন্দৰভাৱে আগুৱাই নিয়াৰ চেষ্টা কৰিছিল আৰু সেইকাৰণেই তেখেতক নাগাৰা নামৰ সূৰ্য বুলি কোৱা হৈছিল। আমি এই শিল্পটোৰ লগত জড়িত সকলোৰে আৱেগ, সকলোৰে অভিভাৱক হিচাপে থকা এজন ব্যক্তিক হেৰুৱাইছোঁ। গতিকে সকলোৱে সেই ব্যক্তিজনৰ অভিভাৱকত্ব অভাৱ অনুভৱ কৰিব। মই আজিৰ দিনটোত ইয়াকে কামনা কৰিম যে আমাৰ তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি এইটোৱেই যে তেখেতে যি ধৰণে নাগাৰা নামক আগবঢ়াই নিয়াৰ, নতুন প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ, সুন্দৰভাৱে ব্যৱস্থিত কৰাৰ চেষ্টা কৰিছিল, সেই চেষ্টাত আমি ব্ৰতী হ'ব লাগিব আৰু অসম চৰকাৰে সকলো দিশতে এই ক্ষেত্ৰত সহায় সহযোগিতাৰ হাত আগবঢ়াব। এতিয়াতে এই কথাটো অত্যন্ত চালুকীয়া হৈ আছে। আপোনালোকে আমাক কৈছে চৰকাৰৰ ব্যৱস্থাৰ মাজতে এই কথাবিলাক আলোচিত হ'বই, কাৰণ তেখেতৰ দৰে এজন গুণী জ্ঞানী ব্যক্তি আৰু এনেকুৱা ধৰণৰ এটা শিল্পকলাক সম্পূৰ্ণৰূপে ধৰি ৰখা, আগবঢ়াই নিয়া এগৰাকী ব্যক্তি, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলিটো আমাৰ সদায় থাকিব আৰু কি ধৰণে তেখেতক আৰু অমৰ কৰি ৰাখিব পাৰোঁ, আমাৰ মাজত জীয়াই ৰাখিব সেই চেষ্টা আমাৰ থাকিব। ব্যক্তিগতভাৱেতো মোৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আৰু এতিয়া যদি এইখিনি ঠাই মোৰ সমষ্টিৰ ভিতৰত নপৰে, এটা সময়ত মোৰে সমষ্টিৰ অন্তৰ্গত আছিল আৰু মোৰ লগত ব্যক্তিগত জীৱনত অত্যন্ত ঘনিষ্ঠতা। তেখেতৰ ল'ৰা মোৰ লগতে একেলগে ৰাজনৈতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনৰ লগতো জড়িত। কিন্তু পৰিয়ালটোৰ লগত মোৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আৰু তেখেত এজন অভিভাৱক স্বৰূপ। যেতিয়াই মই লগ পাওঁ নিজৰ ল'ৰাৰ দৰে একেবাৰে আপোন ভাৱেৰে কথাবিলাক কয়। আজি 2-4 দিন আগতো লগ পাওঁতে কথা পাতিছোঁ। কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতেও তেখেতে লগ পাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অত্যন্ত আপোন ভাৱেৰে সকলো কথা কয়। গতিকে তেখেতৰ অভাৱটোতো আমাৰ সকলোৰে মাজত থাকিব, কিন্তু মৃত্যুটো অৱশ্যম্ভাৱী। আমি কোনেও ভবা নাছিলোঁ ইমান সুস্থ সবল মানুহজন এনেকৈ ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ যাব, কোনেও ভবা নাছিল। সকলোৱে আচৰিত হৈছে। গতিকে আমি পৰিয়ালটোৰ লগত আছোঁ আৰু আমি কেনেকৈ তেখেতৰ শিল্পকলাৰ লগত জড়িত লোকখিনিক কেনেকৈ সাহস দিব পাৰোঁ, অভিভাৱকত্ব দি আমিও আগবঢ়াই নিব পাৰোঁ, সেই চেষ্টাটো আমাৰ থাকিব।